সো হেল্ল' ফ্ৰেণ্ডছ হোৱাটছআপ কেনে আছে ঠিক সকলো ভালে আছে তো যোৱাকালি এলটমেণ্ট লেটাৰ আহিল ITI আৰু আজি 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে আছে এডমিশ্যন প্ৰচেছ ফাৰ্ষ্ট কাউন্সেলিঙত তো মই ফাৰ্ষ্ট কাউন্সেলিঙতে পাই গ'লোঁ কেনেকৈ পাই গ'লোঁ মই নাজানো কিন্তু মোৰ হ'লেও পাৰ্চেণ্টেজটো বহুত কম আছিল মাত্ৰ 54% আছিল আৰু যিহেতু মই ST হিলছৰ তাৰ কাৰণে পালোঁ চাগে মোৰ সেনেকুৱা এটা আন্দাজ হৈছে তো আগলৈ চাই থাকক কেনেকুৱা প্ৰচেছ হয় আপোনালোক সকলোখিনি ক'বলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আগলৈ চাই থাকক তো আহিয়ে মানে বেটাৰী গাড়ীখন পাই উঠিলোঁ এতিয়া ৰাস্তা চাওক এয়া ইমান ধুনীয়া কি ধুনীয়া খাল বাপ্পা এইটো ৰাস্তাটো বহুতে চিনি পায় ৰাণীৰ পৰা এইপিনে গড়চুক ওলাব পৰা ৰাস্তা পামহি দীপৰ বিল হয় তো এই ৰাস্তাটো চাওক না ইমান ধুনীয়া এইয়া পুৰা খাল চাৰিও চাইডে আৰু এইটো হৈছে এইপিনে আজাৰা ৰেল ষ্টেচন আৰু চাওক না কিমান ধুনীয়া ৰাস্তা মানে বৰষুণ দিলে কি বঢ়িয়াতে চুইমিং পুলৰ দৰে হৈ যায় মানে কি ক'ম আৰু ৰাস্তাৰ কথা ৰাস্তা তো আৰু মানে অলপ গ'লে মানে আৰু ৰাস্তা বেয়া এইটো এটা এইটোতো পুৰা একদম মাছে ইয়াতে পুহিব পৰা হৈছে চাওক না মাছ কাছ ইয়াতে ৰোৱাও পুহিব পৰা হৈছে ইয়া ব্লগ এটা পাৰিছে কিন্তু কাম নাই এনে দেখাকেহে পাৰিছে ইয়া 20 minutes later তো যাবলৈ ওলালোঁ ITI এডমিশ্যন কৰিব লগত অজয় ব্ৰ আছে তো গাড়ী পাই গ'লোঁ এইখন গাড়ী আছে লগত ৰখি আছে উবেৰ হয় বুক কৰিছিলোঁ তো আগলৈ ভিডিঅ'টো চাই থাকক তো আহি আমি ক'লোঁ খোৱা জালুকবাৰীস্থিত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ তো আজি মানে কি গৰম দিছে বা ক'ব নোৱাৰিম মানে আজি গৰম তো তাতে গৰমত আহি পালোঁ আমি এয়া অসমৰ জনপ্ৰিয় ট্ৰেফিক জাম আৰু পাইছোঁ ক'ত আদাবাৰী বাপ্পা আদাবাৰীটো আৰু জানেই চবেও কিমান জাম হয় ইয়াত much later তো ট্ৰেফিক ভাঙি আমি এনেকৈ ওলাই আহিলোঁ আৰু এনেকৈ গৈ আমি গৈয়ে থাকিলোঁ আৰু খন্তেক সময় পিছতে আমি পালোঁ এইটো এটা চাৰিআলি আৰু এইটো চাৰিআলিৰ ৰাইট চাইডে গ'লেই পাম আমি ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট গুৱাহাটী ITI তেন্তে বলক
আহি পালোঁ হোৱা ৰাইট পিনে ITI ডাঙৰকৈ লিখা থকা গেটটোৱে হৈছে ITI কলেজ। তো এৰে ভিতৰৰে সোমাবলৈ পাওঁ আমি ITI। বৰ্তমান আমি আহি পালোঁ ITI। তো ইয়াৰ অপজিটে আছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট। তো তাৰে অপজিটতে হ'ল ITI। তো আহি পালোঁ, এতিয়া কি কিবা হয় নাজানো, চাং কি হয়, কিমান পাৰোঁ দেখুৱাম আপোনালোকক। তো চাই থাকক আৰু। মই চিট পাইছিলোঁ SCBT আণ্ডাৰ IMCৰ আণ্ডাৰত ইলেক্ট্ৰিচিয়ান ট্ৰেডত। আৰু ইমান ধুনীয়াকৈ সাজি কাচি আহিলোঁ এডমিশ্যন ল'ম বুলি, কিন্তু এডমিশ্যন নহ'ল। কিয়? তো চাওক, শুনক কি ক'লোঁ, কিয় এডমিশ্যন নাপালোঁ মই। A few inches later. আহিছিলোঁ এডমিশ্যন কৰিব, কিন্তু নহ'ল। যিহেতু মই চিট পাইছিলোঁ SCBT আণ্ডাৰ IMC। তো IMCৰ আণ্ডাৰত 33,000 দুবছৰত মই ভাবিছিলোঁ অলপ দিলে হ'ব এডমিশ্যনত, পিছলৈকে 2 বছৰ কমপ্লিট কৰি দিম। কিন্তু এতিয়া ক'ব লাগিছে সিহঁতে একবাৰতে বোলে 33,000 টোটেল দিব লাগে। তো এতিয়া আৰু সোমবাৰে চাওঁ কি হয়। তো আজি ভিডিঅ'টো এইখিনিয়ে, যদি সোমবাৰে আহোঁ তো দেখা পাব আৰু সোমবাৰেও। তো যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰক, কেনে পালে কমেণ্ট বক্সত জনাওক। তো আৰু এটা বেলেগ ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই, ধন্যবাদ।